Hey everyone, আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 12 অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত চেপ্টাৰ নম্বৰ 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। এই চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি আমি আলোচনা কৰিম। সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু এছএক প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আনচাৰ্ছো আমি ডিছকাছ কৰিম। আৰু লগতে এটি কথা মই লক্ষ্য কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে ইউটিউবৰ পৰা প্ৰশ্ন উত্তৰ পাই ছাত্ৰ ছাত্ৰীৰ নিজৰ ক্ৰিয়েটিভিটিটো কমি গৈ আছে আৰু তেওঁলোকে ইণ্টাৰনেটৰ ওপৰতেই ডিপেণ্ডেণ্ট হৈ গৈছে কুৱেশ্যন এনচাৰৰ বাবে। সেইটোৰ প্ৰব্লেমৰ চলিউশ্যনৰ বাবে মই ভাবিছোঁ এই যিখিনি প্ৰশ্ন উত্তৰ আছে পাঠভিত্তিক প্ৰশ্ন উত্তৰ বা PYQs এইখিনি মই দিম। ইয়াৰ উপৰিও অতিৰিক্ত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই হোমৱৰ্ক দিম, সেইখিনি তোমালোকে নিজে কৰিব লাগিব, হ'বনে? যাতে পৰীক্ষাত আনকমন কুৱেশ্যন এটা আহিলেও নিজে বনাই লিখিব পাৰা, সেই ক্ৰিয়েটিভিটিটো থাকে। তাৰ কাৰণে এতিয়াৰ পৰা আমি প্ৰেক্টিছ কৰিব লাগিব। মই যিখিনি প্ৰশ্ন হোমৱৰ্ক দিম ভালদৰে নিজে লিখিব চেষ্টা কৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ প্ৰথম কুৱেশ্যনটো হৈছে, প্ৰথমতে আছে অতি চমু প্ৰশ্ন 1 মাৰ্কৰ বাবে। প্ৰথম প্ৰশ্নটো হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে এই ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ পৰা সৃষ্টি হয়। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উদ্ঘাটনৰ ব্যৱস্থাটো হ'ল বিজ্ঞান। 4 নম্বৰ প্ৰশ্ন, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ'ল দৃষ্টি। নেক্সট আছে চমু প্ৰশ্ন 2 বা 3 মাৰ্কৰ বাবে। প্ৰথম প্ৰশ্নটো হ'ল সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? উত্তৰ, সপোনত পোৱা ঔষধ মানুহে ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। এনে দাবীৰ কোনো বাস্তৱ আৰু বিজ্ঞানসন্মত ভিত্তি নাই। সময়ত সেইবোৰ মিছা বুলিহে প্ৰমাণিত হয়। সেইবাবে ৰোগীয়ে এইবোৰ ঔষধ ব্যৱহাৰ কৰা অনুচিত। বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। কুৱেশ্যন নম্বৰ 3, মুকলি মন মানে কি? উত্তৰ, মুকলি মন মানে আকুৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনোবৃত্তিক বুজায়। মুকলি মনে ব্যক্তিৰ লগতে সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। কুৱেশ্যন নম্বৰ 4, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? উত্তৰ, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। এইবোৰ মানুহৰ অন্ধবিশ্বাসৰ ফল। কুৱেশ্যন নম্বৰ 5, আদিম মানুহে জুইৰ আৱিষ্কাৰ কেনেদৰে কৰিছিল? উত্তৰ, আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাকোঁতে জুই জ্বলি উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলোৱাৰ প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে। এনেদৰে আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল। এতিয়া আছে আমাৰ দীঘল প্ৰশ্নসমূহ 4 বা 5 মাৰ্কৰ বাবে। ফাৰ্ষ্ট কুৱেশ্যন, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। এই প্ৰশ্নটো 2020 আৰু 2022 HS এক্সামত আহিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো হ'ব, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। এইদৰে পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা
ঘটনাবোৰৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটি সিদ্ধান্তলৈ অহা এইবোৰ হ'ল বিজ্ঞানীৰ কাম। আদিম মানুহে শিলত শিল দলিয়াই থাকোঁতে জুই জ্বলি উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলোৱাৰ প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম আৰু নিখুঁত হৈছে। আজিৰ বিজ্ঞানীসকলে খালী চকু, খালী হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে হাতত এক্স-ৰে ৰশ্মি, দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অণুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও তেওঁলোকৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ, কণা, তৰকৰ দৰে হাজাৰ হাজাৰ বস্তু আছে। মুঠতে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ চেষ্টাত আজিৰ বিজ্ঞানী ব্ৰতী হৈছে। নেক্সট কুৱেশ্যনটো হৈছে বিজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা। এইটো 2018ত আহিছে। চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰটো হ'ব বৰ্তমান যুগ হ'ল মন মুকলি কৰি ৰখা যুগ। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। আকুৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। কিন্তু ইয়াৰ বাবে লাগিব এক মুকলি মনৰ অৱকাশ। নতুন জ্ঞান, নতুন তথ্যৰে সিদ্ধান্তত উপনীত হ'বলৈ মানসিকভাৱে সাজু হ'ব লাগিব। সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ অভ্যাস কৰিব লাগিব। পুৰণি কালৰে পৰা, বোপা ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই নাৰাখি অথবা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকি নিজে কৰিব পৰা প্ৰচেষ্টাখিনি কৰি যাব লাগিব। এনেদৰে এক মুকলি মনেৰে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো কাৰ্য, ঘটনা বা বস্তু বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক সক্ষমতা বা শক্তিক বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয়। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। আনহাতে বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ'লেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে, অৰ্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসীও হ'ব পাৰে। আনহাতে সমাজৰ নিৰক্ষৰ সোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়। এই কুৱেশ্যনটো 2022ত এক্সামত আহিছিল। চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰটো হ'ব বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত বিস্তৰ অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতাই বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতিৰ জন্ম দিয়ে, যাৰ ফলত সমাজত দেখা দিয়া পুৰণি কুসংস্কাৰসমূহৰ পৰা মানুহ মুক্ত হ'ব পাৰে। প্ৰাচীন কালত মানুহে বহুতো কথা বা কাৰ্যক ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বৰ আই, সৰু আই আদি আই বা বসন্ত ৰোগক তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম, সভা-সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে আই বা বসন্ত ৰোগ এবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। ভাইৰাছ নামৰ এই বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ব্যৱস্থা তেওঁলোকে আৱিষ্কাৰ কৰিছে। দাঁতত পোকে ধৰিলে মানুহক আদিতে বেজ বৈদ্য আহি কলপাত, কচুপাতৰ ওপৰত দাঁতৰ পৰা পোক উলিয়াই মানুহক বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানে সেইবোৰ চকুৰে নমনা অনুজীৱ বুলি প্ৰমাণ কৰিলে। ঠিক সেইদৰে বিশুদ্ধ খোৱাপানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশত আমাৰ বহুতো গাঁৱে-ভূঞে আৰু বহুতো অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰোগে দেখা দিয়ে। কেতিয়াবা মানুহে স্বাৰ্থসিদ্ধিৰ বাবে কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যাও কৰে। কিন্তু বৈজ্ঞানিক মানসিকতাই এনেবোৰ কুসংস্কাৰৰ পৰা মুক্ত কৰি মানুহক নতুন দৃষ্টিৰে চাবলৈ শিকালে আৰু বাস্তৱ দৃষ্টিৰে মানুহক সকলো কথা ফঁহিয়াই চাই লক্ষ্যত উপনীত হ'বলৈ শিক্ষা দিলে। নেক্সট কুৱেশ্যন। প্ৰসংগ সংগতি দৰ্শাই
ব্যাখ্যা কৰা বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। এইটো 2019ত এক্সামত আহিছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ উত্তৰটো হ'ব উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক প্ৰবন্ধটিৰ পৰা তুলি অনা হৈছে। বৈজ্ঞানিক চিন্তাধাৰা, মনোভাৱ আৰু পদ্ধতিৰ উন্নতি সাধনৰ বাবে যে এক মুকলি মনৰ প্ৰয়োজন সেই কথা প্ৰকাশ কৰিবৰ বাবে লেখকে উক্ত কথাফাকি অৱতাৰণা কৰিছে। মানৱ জাতিলৈ বিজ্ঞানৰ অতি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে বৈজ্ঞানিক চিন্তাধাৰাৰে কোনো এটা বস্তু লক্ষ্য বা পৰ্যবেক্ষণ কৰি বিশ্লেষণৰ সহায়ত বস্তুটোৰ সম্পৰ্কে মনত এক ধাৰণা গঢ় দিয়ে আৰু পিছত পদ্ধতিগতভাৱে তাৰ পৰীক্ষা সম্পন্ন কৰি সত্যত উপনীত হয়। কিন্তু এই পথত আগবাঢ়িবৰ বাবে মানুহক এটা মুকলি মনৰ প্ৰয়োজন। কিয়নো আকুৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। সেয়েহে কোৱা হয় বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। 5 নম্বৰ কুৱেশ্যনটো হৈছে বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা 3টা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা। উত্তৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো কুসংস্কাৰ নাইবা অন্ধবিশ্বাসৰ প্ৰচলন হোৱা দেখা যায়। যেনে অতীজতে বৰ আই, সৰু আই আদি বা বসন্ত ৰোগ হ'লে শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্ৰেতক সন্তুষ্ট কৰিবলৈ মানুহে নানা পূজা, নাম, সভা-সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে আই বা বসন্ত ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। দাঁতত পোকে ধৰিলে মানুহে বেজ বৈদ্য আনি কলপাত, কচুপাতৰ ওপৰত জৰা ফুকা কৰি মন্ত্ৰ মাতি পোক উলিয়াই ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰিছিল। কিন্তু সেই পোক যে আন একো নহয়, কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ সেই কথা বুজা নাছিল। কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যাও কৰিছিল। বৰ্তমানেও আমাৰ সমাজত ইয়াৰ প্ৰকোপ কমা নাই। এনেধৰণে নানা অন্ধবিশ্বাস মানুহৰ মনত পুৰণিকলীয়া নীতি-নিয়মৰ মাজেৰে চলি আহিছে। এতিয়া আমি চাম এক্সট্ৰা কুৱেশ্যন আনচাৰ্ছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ্ছ। এইবিলাকৰ আনচাৰো মই লগতে দি দিম। তাৰপিছত মই শেষত কেইটামান কুৱেশ্যনছ দিম হোমৱৰ্ক বুলি, সেইবোৰ তোমালোকে কৰিব লাগিব। হ'বনে? ফাৰ্ষ্ট কুৱেশ্যনটো আছে বিজ্ঞান কি? উত্তৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। পিছত আছে দাঁতৰ পোকবোৰ প্ৰকৃততে কি? উত্তৰ দাঁতৰ পোকবোৰ প্ৰকৃততে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ। তাৰপিছত আছে বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয়? উত্তৰ বসন্ত ৰোগ এবিধ ভাইৰাছৰ পৰা সৃষ্টি হয়। এই সকলোবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়, তো ভালদৰে চাবা। কুৱেশ্যন নম্বৰ 4 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি ক'ৰ পৰা লোৱা হৈছে? 2017ত আহিছিল এইটো। উত্তৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? উত্তৰ বসন্ত ৰোগ প্ৰধানকৈ শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। শব্দাৰ্থ লিখা উপকল্প। উত্তৰ উপকল্প মানে হ'ল উপবিধি। এইবোৰ আছিল 1 মাৰ্কৰ কুৱেশ্যন আনচাৰবোৰ। এতিয়া আমি চাম 2 বা 3 মাৰ্কৰ বাবে অহা কুৱেশ্যন আনচাৰবোৰ। কুৱেশ্যন নম্বৰ 1 ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থবোৰৰ নাম লিখা। উত্তৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থবোৰৰ নাম হ'ল বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানী, জোনাকীৰ জিলিকনি, উষ্ণ প্ৰবাহ, মোহনীয় বিশ্ব ব্ৰহ্মাণ্ড আৰু শব্দ নিৰন্তৰ শব্দ। কুৱেশ্যন নম্বৰ 2 শব্দাৰ্থ লিখা উপকল্প আৰু আকুৰগোজ। এইটো কিতাপতে আছে, এয়া উত্তৰ হয়। তাৰপিছত আছে
কাৰ্যকাৰক সম্পৰ্ক মানে কি? উত্তৰ, কোনো ঘটনা সংঘটিত হোৱাৰ অন্তৰালত বাস্তৱসন্মত কাৰণ নিহিত থাকে। অলৌকিক শক্তি বা ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদিয়ে কোনো কাৰ্য সাধন নকৰে, কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো সম্পূৰ্ণ কাল্পনিক। কোনো কাৰ্য বা ঘটনা সংঘটিত হোৱাৰ অন্তৰালত যি বাস্তৱসন্মত কাৰণ জড়িত থাকে তাকে কাৰ্যকাৰক সম্পৰ্ক বুলিব পাৰি। তাৰপিছত আছে পদাৰ্থ কণাত্বৰক মানে কি? উত্তৰ, পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰবিশেষক পদাৰ্থৰ কণাত্বৰক বোলা হয়। তাৰপিছত আছে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ, বসন্ত ৰোগ কোনো দেৱ-দেৱীৰ ৰোষত হোৱা বেমাৰ নহয়। এই বেমাৰ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল ই এবিধ ক্ষুদ্ৰ ভাইৰাছৰ পৰা সৃষ্টি হয়। বিশুদ্ধ খোৱাপানীৰ অভাৱত হ'ব পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা। উত্তৰ, বিশুদ্ধ খোৱাপানীৰ অভাৱত হ'ব পৰা যিকোনো দুবিধ ৰোগৰ নাম হ'ল ডায়েৰিয়া, কলেৰা। তাৰপিছত আছে বিজ্ঞান বুলিলে কাক বুজায়? উত্তৰ, বিজ্ঞান বুলিলে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বুজায়। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। তাৰপিছত আছে বিজ্ঞানীৰ কাম কি? উত্তৰ, বিভিন্ন কথা, বস্তু বা ঘটনা পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাবোৰৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদিয়েই হ'ল বিজ্ঞানীৰ কাম। তাৰপিছত আছে বৈজ্ঞানিক মানসিকতা কাক বোলে? উত্তৰ, আকুৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা, এক মুকলি মনেৰে বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো কাৰ্য, ঘটনা বা বস্তুৰ বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক সক্ষমতা বা শক্তিক বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয়। এয়া আছিল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰবোৰ। এতিয়া কিছুমান এক্সট্ৰা কুৱেশ্যন দিম, এইবোৰ হোমৱৰ্ক থাকিব, তোমালোকে নিজে উত্তৰবোৰ লিখিবা।